হাই দোস্ত, নতুন এটা ব্লগ বনাইছো আজি। আপোনালোকে চাই কিনে কেনে লাগে জনাব। নলবাৰীৰ পৰা যাম সৰভোগলৈ আৰু নেশ্যনেল হাইৱে দি নাযাওঁ, আমি ভিতৰে যাম। ভিডিঅ'টো চালে গম পাব গোটেই জাৰ্ণিটো আমি ভিডিঅ'ত দিয়াৰ কাৰণে ট্ৰাই কৰিম। আৰু এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' হয়। ফাৰ্ষ্ট ভিডিঅ'ত অলপ হয়তো ভুল হ'বও পাৰে, আপোনালোকে চাই কিনে কেনে লাগে জনাব। আৰু ভুলবিলাক মোক দেখাই দিব, কমেণ্টত জনাব, যাতে নেক্সট এনেকুৱা ভুল নহয়। আৰু এতিয়া আমি ঘৰত ৰাতিপুৱা মৰ্ণিং 8টা বাজিলে। এতিয়া 8টাৰ পৰা আমি যাব ওলাইছোঁ। এতিয়া আমি ঘৰৰ পৰা ওলালোঁ আৰু আমি সৰভোগৰ গৰখীয়া গোসাঁই থানত যাম। ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। এতিয়া আমি নলবাৰী মুকালমুৱা পথেৰে গৈ আছো। পথটো বহুতে ভাল হয়। আগতেও আহিছো, বহুতবাৰ আহিছো ইপিনেৰে। এইটো নতুনকে বনাইছে। এতিয়া আমি ফুলমাৰা আহি পালো। ইয়াতে আজি বজাৰ, সেইটো কাৰণে বজাৰ ষ্টাৰ্ট আৰম্ভ হৈছে। আমি ফুলমৰাৰ পৰা আহি থাকোঁতে আমি পেট্ৰলটো ভৰালোৱে। পেট্ৰল ভৰা জাগাতে আমি সুধিলো যে আমি ৰাস্তাটো চিনি নাপাওঁ, গুগল মেপত 2-3টা ৰাস্তা দেখাইছে। এজন লোকক সুধিলো, সি ক'লে যে আপোনালোকে চিধা গ'লে, হাৱেৰে গ'লে দূৰ হ'ব, আপোনালোকে হাৰিঘাটা হৈ কিনে যাওক। আৰু এতিয়া আমি হাৰিঘাটাৰ ৰাস্তাইদি সোমাইছোঁ ভিতৰেদি। চিনিটো নাপাওঁ বাৰু, কিন্তু গুগল মেপো লগাই দিছোঁ আৰু লাগিলে আমি সুধি ল'ম কাৰোবাক। এতিয়া আহি বেলবাৰী বুলি এটা ঠাই পাইছোঁ। ৰাস্তাটো বনাই আছে নতুনকৈ, বনাই থকাৰ কাৰণে অকণ দিগদাৰ হৈছে এইখিনি যোৱাটো। আমি লাহে লাহে যাই আছোঁ। ৰাস্তাৰ কাষত বহুত ডাঙৰ ডাঙৰ গছ। এতিয়া ৰাস্তাটো আকৌ ইয়াৰ আগতে যিখিনি ৰাস্তা আহিলোঁ এইখিনি ইমানটো ভাল নাছিলে, ৰাস্তা সৰু আছিলে আৰু কাম চলি আছিলে ৰাস্তাবিলাকৰ। নতুনকৈ বনাই আছে। এতিয়া ইয়াতো গোটেইটো ভাল নহয় ৰাস্তাটো। পানীৰ ৰাস্তাৰ মাজতে পানী, আপোনাৰ গোটেই ৰাস্তাটোৱেই ভাল। মেইন টাউন পালোঁ আমি। এতিয়া সৰভোগ ৰাস্তাৰে এনেকৈ যাম। এইটো এনেকৈ চিধাই গ'লে আমি নেশ্যনেল হাইৱে পাম। এতিয়া হাউলি পালোঁ আৰু ইয়াৰ পৰা সৰভোগ 17 কিলোমিটাৰ হয়। মানস নেশ্যনেল পাৰ্ক 28 কিলোমিটাৰ, বঙাইগাঁও 55 কিলোমিটাৰ আৰু ৰঙিয়া 76 কিলোমিটাৰ। ইপিনে ৰঙিয়া যাব, আমিতো ৰঙিয়াৰ পিনে নাযাওঁ এতিয়া, আমিতো আগৰ পিনে যাম। আমিতো সৰভোগ যাই আছোঁ। 16 কিলোমিটাৰ গ'লে পাই যাম। ফাইনেলি আমি আহি পালোঁ। এতিয়া মেইন গেট পাই গ'লোঁ। এতিয়া আমি ভিতৰত সোমাই গৈ আছোঁ। বহুতেই ভাল লাগিছে আৰু
আমি 2 ঘণ্টা লাগিলে আহি পোৱাতে ঠিকে টাইমতে আহি পাইছোঁ আমি এতিয়া ভিতৰত সোমাম মানে গাড়ীত পূজা কৰি আছে ইয়াতে নতুনকৈ লৈছে ইয়াতে সোমাই কিনে আছে আপোনাৰ ভৰি হাত ধোৱাৰ কাৰণে ইয়াত ব্যৱস্থা আছে ভৰি হাতখন ধুলেও আমি হিন্দু এতিয়া আমি মন্দিৰৰ ফ্ৰণ্টৰ পিনে আহিছোঁ এইটো চাওক আপোনালোকে বহুত ডাঙৰ পুখুৰী হয় এইটো ইয়াতে আপোনাৰ ডাঙৰ ডাঙৰ মাছ কাছ এইবিলাক আছে আৰু এইটো মন্দিৰৰ আপোনাৰ ৱালবিলাকত ধুনীয়া কৰি শ্ৰীকৃষ্ণৰ সৰুকালৰ মূৰ্তিবিলাক আছে আৰু লগতে এইবিলাক গামোচাবিলাক বান্ধি ৰাখিছে গছত এইবিলাক আপোনাৰ বান্ধিলে মনৰ কামনা পূৰ্ণ হয় বুলি কয় আমিও এখন বান্ধি যাব লাগিব ইয়াতে এই মাছবিলাক চাওক আপোনালোকে ধুনীয়া কৰি খোৱা বস্তুবিলাক খাই আছে ইয়াতে আপোনাৰ খোৱা বস্তু দিয়া হৈছে এইটোৰ কাৰণে ইহঁতে খাবৰ কাৰণে আহিছে ওচৰলৈকে আৰু আজিলৈকে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব